হয় নমস্কাৰ মই পলাশ পিয়ম সকলোকে পোহৰৰ উৎসৱ দীপাৱলীৰ বিহালী সংবাদ অসম তৰফৰ পৰা আমি শুভেচ্ছা জ্ঞাপন কৰিছো আৰু যেহেতু অসমৰ এটা আপুৰুগীয়া সম্পদ অসমৰ হাৰ্থক জুবিন দা আজি আমাৰ মাজত নথকা প্ৰায় এমাহ হ'ল আৰু এই জুবিনদাৰ যি ৰহস্যময় মৃত্যুৰ কিন্তু জুবিনদাৰ ন্যায় বিচাৰি অসমৰ ৰাইজে বিভিন্ন প্ৰান্তত প্ৰতিবাদ সাব্যস্ত কৰা দেখা পোৱা গৈছে আৰু সমান্তৰালভাৱে যিহেতু দীপাৱলীত কিন্তু অসমৰ কিছু ঠাইত মই সমগ্ৰ অসমখন বুলি নকওঁ অসমৰ কিছু ঠাইত কিন্তু যি ফটকা বম ফুটোৱাৰ পৰা বিৰত আছে অসমৰ ৰাইজ আৰু তাৰ সমান্তৰালকৈ এইবাৰ ব্যতিক্ৰম দেখা গৈছে বিহালীৰ বৰগাঙৰ এগৰাকী ব্যৱসায়ী সেই ব্যৱসায়ীগৰাকীৰ নাম মই কম আমাৰ এই প্ৰতিবেদনত কম প্ৰথমে মই সেই ব্যৱসায়ী গৰাকীৰ দোকানখনত মই বৰ্তমান যিহেতু উপস্থিত আছো মই প্ৰথমে দোকানৰ পৰিৱেশটো দেখুৱাবৰ বাবে মোৰ সহযোগীক অনুৰোধ জনাইছো এই গৰাকী হৈছে বিহালীৰ বৰগাঙৰ এখন ব্যৱসায়ী দোকান তেখেতৰ নাম হৈছে ভৰত পণ্ডিতে বিগত 1996 চনৰ পৰা প্ৰায় 30টা বছৰ এই দোকানখনত এই প্ৰতিষ্ঠানখনতে তেখেতে যেতিয়া যি সময়ত দীপাৱলী সময়ত কিন্তু তেখেতে এই দোকানত তেখেতৰ বম ফটকা যিসমূহ সামগ্ৰী লাগে দীপাৱলীৰ কাৰণে সেই সামগ্ৰীসমূহ তেখেতে বিগত 30 বছৰ বিক্ৰী কৰি আহিছিল কিন্তু এইবাৰ তেখেত কিছু জুবিনদাৰ মৃত্যুত যিহেতু জুবিনদা আমাৰ মাজত নাই জুবিনদাৰ মৃত্যুত তেখেত মৰ্মাহত হৈছে আৰু মৰ্মাহত হৈ এইবাৰ তেখেতৰ এই ব্যৱসায় প্ৰতিষ্ঠানত কিন্তু দীপাৱলীৰ যিসমূহ ফটকা বম তেখেতে বিক্ৰী কৰা নাই বিগত 30 বছৰে তেখেতে বিক্ৰী কৰি আহিছে এই দীপাৱলীৰ সময়ত তেখেতে ব্যৱসায় কৰি আহিছে কিন্তু এইগৰাকী বৰগাঙৰ এগৰাকী ব্যৱসায়ী যিগৰাকী ব্যৱসায়ীৰ নাম হৈছে ভৰত পণ্ডিতে কিন্তু বিগত বছৰবোৰৰ দৰে এইবাৰ কিন্তু তেখেতৰ ব্যৱসায় প্ৰতিষ্ঠানত তেখেতৰ দোকানত কিন্তু ফটকা বম বিক্ৰী কৰা নাই যেহেতু মই তেখেতৰ লগত আছো মই তেখেতৰ পৰা কিছু কথা জানিবলৈ মই চেষ্টা কৰিম তেখেতৰ লগত কিছু কথা পাতিম আৰু আপোনালোককো তেখেতৰ মনৰ কথা জনাবলৈ আমি প্ৰয়াস কৰিম হয় যেহেতু আমি দেখিছো আপুনি বিগত বছৰবোৰত 1996 চনৰ পৰা আপুনি ইয়াত দোকান দি আহিছে বৰগাং চেণ্টাৰত আৰু আমি যেতিয়া দীপাৱলী সময়ত আমি দেখা পাওঁ আপোনাৰ দোকানত ফটকা বম এই সামগ্ৰীসমূহ আপুনি বিক্ৰী কৰে আৰু কিন্তু এইবাৰ দেখা পাইছো যে আপুনি এই সামগ্ৰীসমূহ আপোনাৰ দোকানত কিন্তু বিক্ৰী কৰা নাই কিয় বিক্ৰী কৰা নাই বা কিয় এনে কৰিব লগা হ'ল সেই কথাখিনি আপোনাৰ পৰা জানিব বিচাৰিম নমস্কাৰ মই সৌত আগত আপোনালোকৰ জৰিয়তে মই বিহালীবাসী ৰাইজক মই দেৱালী শুভেচ্ছা জনাইছো আৰু এবাৰ মই প্ৰত্যেকবাৰ মই বম ফটকা বেচো আৰু 96 পৰা মই বম বেচি আহিছো 30 বছৰে বেচিছো 30 বছৰে মই পইচা ইনকাম কৰিছো কিন্তু এবাৰ যি অসমৰ সম্পত্তি আমাৰ জুবিনদা যি বস্তু ভগৱান বুলি আমি মানি লৈছো তেখেতে আমাৰ মাজত নাই সেইটো কাৰণে মই এবাৰ নিজৰ সিদ্ধান্ত লৈছো যে আমি বম নেবেচো অসমীয়া জাতি অসমৰ সমাজক মনত দুখ দি পেলাই আমি ব্যৱসায় নকৰো সেইটো কাৰণে মই বম বিক্ৰী কৰা নাই বিগত বছৰসমূহত আপুনি বিক্ৰী কৰি আহিছে কৰিছো কিন্তু এইবাৰ বিশেষকৈ এবাৰ জুবিনদাৰ কাৰণে আপুনি জুবিনদাৰ কাৰণে মই বেচা নাই হয় জুবিনদাৰ ন্যায় যেতিয়ালৈকে নাপায় তেতিয়ালৈকে মই বম ফটকা নেবেচো মানে জুবিনদাৰ ন্যায় পাব লাগিব জুবিনদাৰ ন্যায় নাপালে আপুনি বম ফটকা বিক্ৰী নকৰো হয় এইগৰাকী হৈছে ভৰত পণ্ডিত বৰগাঙৰ এগৰাকী প্ৰতিষ্ঠিত ব্যৱসায়ী বুলি ক'ব লাগিব এইগৰাকী ব্যৱসায়ীয়ে চাওক 1996 চনৰ পৰা আজিলৈকে প্ৰায় 30টা বছৰ প্ৰায় 29টা বছৰ তেখেতে এই দীপাৱলীৰ সময়ত পোহৰৰ উৎসৱ দীপাৱলীৰ সময়ত তেখেতে বম ফটকা বিক্ৰী কৰি তেখেতে কিছু টকা উপাৰ্জন কৰি আছিল এই বম ফটকা বিক্ৰী কৰি কিন্তু এইবাৰ তেখেতে জুবিনদাৰ যিহেতু নাই জুবিনদাৰ কিন্তু মৃত্যুত তেখেত মৰ্মাহত হৈ কিন্তু এইবাৰ তেখেতে দীপাৱলীত ফটকা বম বিক্ৰী কৰা নাই কিন্তু এইগৰাকী চাওক এনেকুৱা এগৰাকী ব্যৱসায়ী জুবিনদা যে
সৰুৰ পৰা বয়োজ্যেষ্ঠলৈকে জুবিন ৰাজে সকলোৰে মাজত যে তেখেতে যে স্থান ল'বলৈ সক্ষম হৈছিল তাৰে এক প্ৰমাণিত হৈছে। আৰু কিছু কিছু ৰাইজে কিছু যিহেতু আমাৰ অসমখনত আমি দেখা পাইছো যোৱাকালিও কিছু কিছু ঠাইত অসমৰ কিছু ঠাইত আনকি মোৰ ঘৰৰ কাষতে কেইজনমান ল'ৰাই বম ফটকা ফুটাইছে। কিন্তু একাংশই যদি জুবিনদাৰ ন্যায় বিচাৰিছে, কিন্তু একাংশই ন্যায় বিচৰা নামত কিন্তু অভিনয়হে কৰা যেন অনুভৱ হৈছে। কিয়নো কিছু অঞ্চলত, কিছু গাঁৱত বা কিছু ঠাই বিশেষে তেওঁলোকে কিন্তু আমাৰ অসমীয়া জাতিয়ে কিন্তু বম ফটকা ফুটাই কিন্তু আনন্দময় এটা পৰিৱেশ সৃষ্টি কৰিছে। কিন্তু প্ৰকৃততে কিন্তু আমি এই বম ফটকা ফুটোৱাৰ পৰা বিৰত থাকি প্ৰকৃততে এই সময়ত আমাৰ অসমৰ যি সম্পদ, অসমৰ হাৰ্টথ্ৰব জুবিনদাৰ কিন্তু ন্যায় বিচৰাটোহে আমাৰ বিশেষভাৱে প্ৰয়োজন। আৰু তাকে প্ৰমাণ কৰি দেখুৱাইছে এইগৰাকী বৰগাঙৰ ভৰত পণ্ডিত নামৰ ব্যৱসায়ী গৰাকীয়ে, যিহেতু বিগত 30টা বছৰ তেখেতে বম ফটকা বিক্ৰী কৰি আহিছে দীপাৱলীৰ সময়ত। কিন্তু এইবাৰ জুবিনদাৰ ন্যায় বিচাৰি তেখেতে বম ফটকা বিক্ৰী কৰা নাই। তেখেতৰ এই পদক্ষেপক আমি দিহালী সংবাদ অসম তৰফৰ পৰাও তেখেতক প্ৰশংসনীয় যি পদক্ষেপ, এই পদক্ষেপক আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছো। আগলৈও যাতে তেখেতে এইদৰেই তেখেতৰ ব্যৱসায় প্ৰতিষ্ঠান চলাই যায়, তেখেতৰ মংগল হওক তাৰে কামনা কৰিছো। বিশ্বনাথৰ পৰা মই পলাশ টিয়ম, দিহালী সংবাদ অসম।